তেখেতক আমি ভাৰতীয় জনতা পাৰ্টীৰ মঞ্চলৈ আমি সকলোৱে আমন্ত্ৰণ জনাইছোঁ। সকলোৱে হাততালিটো বজালে ভাল লাগিব। আমাৰ মাজত ৰমেন ডেকা ডাঙৰীয়াৰ জীয়ৰী, তেখেতক আমি ভাৰতীয় জনতা পাৰ্টীৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আজি ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ উদ্যোগত সমগ্ৰ অসমৰ পৰা প্ৰায় 4 শতাধিকতকৈ অধিক যুৱ নেতৃত্ব আৰু বিশেষভাৱে যিসকলে ছাত্ৰ সংগঠনৰ প্ৰতিনিধিত্ব দি আহিছে তেনেকুৱা বহুত মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সভাপতি সাধাৰণ সম্পাদক এনেকুৱা বহুত ছাত্ৰ সংগঠনত জড়িত ছাত্ৰ ছাত্ৰী আমাৰ ইয়াত জইন কৰিছে, যোগদান কৰিছে। বিশেষভাৱে যুৱ কংগ্ৰেছৰ চন্দ্ৰপুৰ মণ্ডলৰ পৰা আৰম্ভ কৰি যুৱ কংগ্ৰেছৰ গুৱাহাটী মহানগৰৰ প্ৰায় 65জনতকৈ অধিক দায়িত্বপ্ৰাপ্ত এনেকুৱা জনজাতীয় যুৱক যুৱতী, এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ জনজাতীয় বড়ো সম্প্ৰদায়ৰ জনজাতীয় যুৱক যুৱতী আমাৰ ইয়াত যোগদান কৰিছে। ভাৰতীয় জনতা পাৰ্টীৰ আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিশ্বনাথ জিলাৰ পৰা প্ৰায় 65জন আহিছিল তেওঁলোকে, আৰু 65জনে যোগদান কৰিছে। সদৌ অসম ছাত্ৰ সন্থাৰ পৰা যোগদান কৰিছে, আৰু বিভিন্ন এনেকুৱা ডক্টৰ, চাৰ্টাৰ্ড একাউণ্টেণ্ট বা বিভিন্ন মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত PhD স্কলাৰ জনে কৰি আছে। তেনেকুৱা শিক্ষিত যুৱক যুৱতীয়ে আজি ভাৰতীয় জনতা যুৱ মৰ্চা বা ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। ইয়াত গুৰুত্বপূৰ্ণ এনেকুৱা যে সচৰাচৰ সামাজিক মাধ্যমৰ লগত জড়িত প্ৰায় সংখ্যক ব্যক্তিয়ে ৰাজনৈতিকভাৱে সক্ৰিয় হ'ব নিবিচাৰে, কিন্তু আজি প্ৰায় 7জনতকৈ অধিক এনেকুৱা ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ বুলি আমি যাক কওঁ, তো তেওঁলোকে আজি আমাৰ মাজত যোগদান কৰিছে। সকলোকে পাৰ্টীলৈ আদৰণি জনাইছোঁ। চমুকে কম, মই যোৱা মাৰ্চত যেতিয়া মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সাক্ষাৎ কৰিছিলোঁ, তেতিয়া তেওঁ মোক ক'লে যে মোৰ অভিজ্ঞতাৰে মই দেশৰ উভতি আহি দেশলৈ কাম কৰিব লাগে। মই তেতিয়া সিদ্ধান্ত ল'লোঁ যে মই ভাৰতলৈ উভতি আহিম আৰু ইয়াতে কাম কৰিম, আৰু মই এতিয়া দলৰ লগত জড়িত হৈ বিচাৰিছোঁ যে মই অসমৰ ৰাইজৰ কাৰণেও কাম কৰোঁ, আৰু আপোনালোকৰ আশীৰ্বাদ থাকিলে ভাল কাম কৰিম নিশ্চয়। আমাৰ পৰিয়ালটো যিহেতু সংঘৰ পৰা জড়িত বহুত আগৰ পৰা, আমি সেইটো আদৰ্শৰে আমি ডাঙৰ হৈছোঁ। চ' আমাৰ আইডিয়লজিটো বহুত BJP ফৰৱাৰ্ড হয়, তো তেওঁৰ পৰা বহুত শিকিছোঁ। আৰু সৰুৰে পৰা প্ৰমোদ মহাজন ডাঙৰীয়া আৰু ৰাজনাথ সিং ডাঙৰীয়াহঁতৰ লগত আমাৰ ঘৰত আহি থাকিছিল, তো তেওঁলোকৰ লগত কথা পাতি তেওঁলোকে কি ভিজন সেইটো শুনি পেলাই আই এম ভেৰি ইনস্পায়াৰ্ড। চ' মই ভাবোঁ যে মই তেওঁলোকৰ দৰে ফিউচাৰত কাম কৰিব পাৰিম। হয়, আজি দীৰ্ঘদিন ধৰি মই ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লগত জড়িত হৈ আছিলোঁ। অখিল গগৈৰ যি একতা একতাবাদ দেখি আমি আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ পৰা আমি আশ্চৰ্য হৈছিলোঁ। আৰু অখিল গগৈ মানে সৰ্বা, আৰু তেখেতে ৰাইজৰ দল এটা খুলিলে। আচলতে ৰাইজৰ দলটোৰ নামটো ৰাইজৰ দল থাকিব নালাগিছিল, মিয়া দল হ'ব লাগিছিল। মানে তেখেতৰ মিয়াৰ প্ৰতি ইমানেই প্ৰেম। আমাৰ তেখেতে হিন্দুৰ প্ৰতি কি কৰিছে, আমাৰ খিলঞ্জীয়াৰ ৰাইজৰ প্ৰতি কি কৰিছে। আজি ক'ৰবাত উচ্ছেদ হ'ব, যোনখিনি সন্দেহযুক্ত বাংলা দেখি সেইখিনিক ৰক্ষণা দিবলৈ অখিল গগৈ দৌৰি যায়। আৰু সেইখিনি আমাৰ যেতিয়া সংগঠনৰ মাজমজিয়াত আমাৰ আলোচনা হয়, সেই কথাত আমাৰ যেতিয়া মতানৈক্য হয়, আৰু তেখেতে তেতিয়া আমাক দম দিবলৈ, ডেমিনেট কৰিবলৈ তেতিয়া চেষ্টা কৰে। সেয়েহে তেখেতৰ যি মানে আপোনাৰ ভুৱা চৰিত্ৰ, যি জাতীয়তাবাদী যি ভুৱা চৰিত্ৰ আমি কোনোদিন গ্ৰহণ কৰি নলওঁ আৰু নামানো। সেইকাৰণে তেখেতৰ পৰা আজি আমি ছাত্ৰ মুক্তি ত্যাগ কৰি আজি আমি বিজেপি দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ তেখেতলোকৰ দলত আজি আমি যোগদান কৰিছোঁ। ৰাজহুৱা আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।